দিছেনো কি কৰিবি নো বোপাই দুপৰীয়া আলহী এজন ওলালেহি দুপৰীয়া আলহী সাক্ষাৎ দামোদ হয় 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 এতিয়া যি পাৰো আৰু দুখি অৱস্থাই অন্ন এমুঠি শুশ্ৰূষা কৰিবলৈ লৈছো। কাহিখন কিন্তু বেছ ডাঙৰ দেই, যথেষ্ট ডাঙৰ কাহি এখন, ৰাইজক দেখাই দিওঁচোন। কৃষ্ণ, ইমান ডাঙৰ কাহি ন। এইবিলাক আগৰ বস্তু, আগতে এতিয়া এইবিলাক ইয়াতকৈও ডাঙৰ ডাঙৰ আছিলে। ৬-৭জন মানুহে একেখন কাহিতে খাব পাৰে। হয়, বাতিও আছিলে ডাঙৰ, বাতি হ'ল, বাতিৰ নামটো হ'ল হাতীখুজীয়া বাতি। হাতীখুজীয়া বাতি দেখি এটা আছে আমাৰ ঘৰত। আৰু এইবিলাক ডাঙৰ কাহিবিলাকৰ নাম হ'ল পাণ ধোৱা। পাণ ধোৱা ডাঙৰ ডাঙৰ কাহি, নজনা কথা শিকিলো দেই। মানুহে একেখন কাহিতে ভাত খাব পাৰে। এইজনী ভণ্টিজনী আপোনাৰ নি? এজনী আমাৰ ঘৰৰে, এজনী মোৰ পোহনীয়া। আপোনাৰ মানে জুহাল এয়াই ন চৌকা? মোৰ জুহাল এয়াই। ভিতৰত গেছ আছে আৰু এই টিংবিলাক ভিতৰত জুই ধৰিলে টিংবোৰ বেয়া হয় যে, সেইটো কাৰণে বাহিৰতে আৰু চৌকাটো বনাই লৈছো। আজি ভাত কিহে ৰান্ধিলে বা? আজি আৰু মুঠতে কি কম, একেবাৰে নিৰামিষ। ভাত কেৰেলা, আলু, ঢেকীয়া এনেকে মানে আৰু অন্নমুঠি গ্ৰহণ কৰা হ'ল। কৃষ্ণ, মই ভিতৰতো দেখাই দিছোঁ ৰাইজক দেই, আইতাগৰাকী কেনেকৈ থাকে। এইফালে ইয়াৰ গুৰু গৃহ আছে, তেওঁ বেলেগ এটা ঘৰ আছে বা এইটো তেওঁ পাকঘৰ হয়, এইটো গেছ। এটা কথা মানে কি ক'ম ৰাইজ, আমি সকলোবোৰ একে, কিন্তু চৰকাৰে যাক দিব লাগে সেইসকলক নিদিয়ে আৰু যাক নিদিব লাগে সেইসকলক দিয়ে, হয় ন আইতা? এতিয়া প্ৰত্যেকটো বস্তু বঢ়াই দিছে। চাওক, আজি মোবাইলৰ ৰিচাৰ্জ ইমান বঢ়াইছে, আজি কিবা বস্তু ইমান বঢ়াইছে। আকৌ আজি কোৱা শুনিছোঁ মানে 3rd গ্ৰেড 4th গ্ৰেড যিকোনো মানে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় সকলোতে মানে অসমৰ বাহিৰৰ মানুহো চাকৰি এপ্লাই কৰিব পাৰিব। তেন্তে অসমীয়াকেইটা কি কৰি খাব বাৰু? গোটেই ডিব্ৰুগড় মেডিকেলৰ পৰা আদি কৰি সকলোতে ক্লিনাৰ পৰা আদি কৰি আপোনাৰ ৱাৰ্ড বয় পৰা আদি কৰি সকলোখিনি অনা অসমীয়া নাম মাত্ৰ পাবলেই নাই। আকৌ চৰকাৰে কৈ থাকে ন আইতা চাকৰি পাইছে, অসমীয়া খিলঞ্জীয়াই চাকৰি পাইছে। কথাবোৰ হজমেই নহয় কিছুমান। মই কিমান সত্য কৈছোঁ নাজানো বাৰু, ৰাইজে এইটো বিবেচনা কৰিব, হয় ন বাৰু আইতা? আমি দেখাত যিমানে চাকৰি পাব লাগিছিলে সিমানে চাকৰি পোৱা নাই। এতিয়া বহুত দেখিছোঁ আমি, বেটেৰী চলাইছে, ইমান গ্ৰেজুৱেশ্যন লোৱা ল'ৰাই বেটেৰী চলাইছে, তোমাৰ হাজিৰা কৰিছে, পকা যোগালী কৰিছে, এনেকুৱাবিলাক কৰ্ম কৰি খোৱাই আমি বহুত দেখিছোঁ। কিন্তু চাকৰি চৰকাৰে দিছে বুলি শব্দতহে শুনিছোঁ। এইখন আইতাৰ বিচনা হয়, আইতাই ইয়াতে শুৱে। কিন্তু ইভাগে ধুনীয়া ঘৰ এটা আছে, মই দেখাম বা ভিতৰলৈ সোমোৱাই। এতিয়া আইতাই ভাতকেইটা দিয়ক বা আলহীক বাঢ়ি মেলি। আইতানো জীৱন মানে দৈনন্দিন জীৱন কেনেকৈ চলে দেখাইছোঁ। এইটো আকৌ তেওঁ আইতা পকা ঘৰ হয়, এইটো ধুনীয়া ঘৰ হয়। তেওঁ মানে সেইটো পাকঘৰ কৰিছে, এইটো ধুনীয়া ঘৰ দেখিছে নহয়। এইটো মৰম লগাব, চাফ চিকুণ কৰি ৰাখিছে, মানে ইমান চাফ চিকুণ কৰি ৰাখিছে নহয়। এয়া এইবোৰ চাউল হয় ন আইতা? এইখন চেলেং চাদৰ হয়, এইখন আইতাহঁতৰ ভাত খোৱা টেবুল, এইটো ফিল্টাৰ, এইটো বাহিৰৰ ৰুম। কাৰেণ্ট নাই, ফেনখন লগাই দিছিলে মোক বহিবলৈ। এইটো আইতাহঁতৰ ঘৰ ধুনীয়া। সঁচা কথা ক'বলৈ গ'লে মানুহ ধনী দুখীয়া বুলি কথা নাই, ঘৰ কিমান কেনেকুৱা দৰকাৰ নাই, মানুহ সুখী কিমান হৈছে, কিমান মানে মানসিকভাৱে সুখী, সেইটোহে ডাঙৰ কথা। আইতা বাৰীখন এয়া ইমান ধুনীয়া, মানে হেৰি ভাত কেৰেলা আছে, কঁঠাল আছে, মানে তামোল পাত আদি কৰি একদম ফুলে ফলে জাতিষ্কাৰ হৈ আছে। মুখৰ আগতে এয়া আপোনালোকৰ জাঁজি নদীখন, মুখৰ আগতে একদম সন্মুখতে এয়া জাঁজি নৈ। আপোনালোকে চাওক, এইকণতে জাঁজি নৈ, এই আলিটো পাৰ হৈ এয়া জাঁজি নৈ, দেখিছে? এয়া জাঁজি নৈ হয়, জাঁজি নৈ, পানী বাঢ়ি আছে এতিয়া। আইতা ঘৰলৈ আহিলোঁ আজি ভিডিঅ' বনাম বুলি। আইতা আকৌ আলহী আহিছে, ভাত বাঢ়িছে আলহীলৈ। মোকো ভাত কেইটামান দিব কিজানি আইতা ন? দিব লাগিব বোপাই। কিঞ্চিত কৰিবলৈ কৈছে, বঞ্চিত কৰিবলৈ ভগৱানে কোৱা নাই। হয়, যিমান পাৰোঁ দুখী অৱস্থাই আৰু ঢেৰ দিব লাগে, ঢেৰ দিব নোৱাৰোঁ বোপাই। হয়, কিঞ্চিতহে পৰা হ'ব। ভাগি খালে আতি যায় বুলি কয় ন, কথা এষাৰ আছে। বাতি খালে আতি যায়, ঢুকাই যায়। গতিকে আগৰ যুগত এটা তিল 7জন ককাই ভাই ভাগ কৰি খাইছিল। কিন্তু এতিয়া আমি আমাৰ ভাগৰ ভাতকেইটা
ভাগ কৰি খাব নোৱাৰিলে বৰ ডাঙৰ কথা হ'ব। হয় হয়। গতিকে এবাৰ ৰন্ধন কৰাৰ পাছত আকৌ এবাৰ পুনৰ ৰন্ধন কৰাটো সেইটো মানে অশুভা, নেপায়। ভাগৱতৰ মতে নেপায়। মানে দিনটো এবাৰে ভাত ৰান্ধিব লাগে। এবাৰে ভাত ৰান্ধিব লাগে। আৰু এতিয়া হ'ল সময়টো 2 মোজা। হয়। যদি 2টা বজাৰ পাছত উঠতি আহে তেতিয়া ৰন্ধন কৰিব পৰা হয়। 2টা বজাৰ আগত উঠতি আহিলে নিজৰ ভাগৰে যিমুঠি আমি ৰন্ধন কৰোঁ সেইমুঠিকে আমি বিতৰণ কৰি খাব লাগিব। হয়, সেইটো শ্ৰীকৃষ্ণত হেৰিয়ে সুদামাই কৈছিলে, মানে যেতিয়া সুদামাই ভাতকেইটা খাব লয়, অতিথি আহে ভাতকেইটা নিজে নাখায়, এমুঠি ভাতকে মানে অতিথি ভিক্ষাৰীজনক দি দিয়ে। আজিকালি কিন্তু সেইবোৰ নাইকিয়া হ'ল আইতা ন? আজিকালি আন্তৰিকতা, মৰম চেনেহ সেইবোৰ একো নাই। তেনেকে বহুতৰ নাই, কিন্তু সত্ৰত আছে। 2গৰাকী, এগৰাকী, 5গৰাকী পোৱা যায়। গতিকে আগৰ কথাবিলাক আমাৰ ককা আইতাহঁতে কিছুমান বহুত শাস্ত্ৰ, নিয়ম, নীতি কথা কাণ্ড কৈছিলে। সেইবিলাক কথা আমাৰ 2-1 মনত এতিয়াও আছে। গতিকে সেইবিলাক কথা পালন কৰিয়ে আমি যিমানখিনি পাৰোঁ আমি মানে সেইখিনি কৰিবলৈ চেষ্টা কৰোঁ। হয়, সেইটোৱে আমি যিমান পাৰোঁ এইবিলাকৰ বাক্য আমি পালন কৰিবলৈ সাজু আছোঁ। হয় হয়। আইতা ভাত হ'ল মানে যোগাৰ আলহীৰ কাৰণে? ভাত এয়া যোগাৰ কৰিছোঁ। কৃষ্ণ। আমাৰ পৰম্পৰা, আমাৰ ৰীতি নীতি চাওক। আজিকালি কোনে বা মজিয়া এখন এনেকৈ মচি পিনি ভাত দিব বাৰু? দিয়ে, বহুতে দিয়ে, কিন্তু আইতাই মোক টেবুলত খাব কৈছিলে ভাত, কিন্তু মই টেবুলত নাখাওঁ। আজি ময়ো ভাত খাম। আচলতে আলহীজন ময়ে হয়। আহিলেও আইতাই মোক ভাত খাব কৈছে। আলহীজন ময়ে হয়। আইতা হাতে লাগিলে যিয়ে বনক, সেই গৰা ভাত খোৱাটো এটা বেলেগ হয়, মানে বেলেগ এটা তৃপ্তি হ'ব, সেইকাৰণে খাব লৈছোঁ। এয়া আইতা ভাত হৈ গ'ল। ৱাও, ঢেকীয়া, আলু, কঁঠাল গুটি ন? ভাত, পিঁয়াজ, কেঁচা জলকীয়া, পানী ইমান সুন্দৰকৈ দিছে। ইয়াতকৈ আৰু একো সুখী হ'ব নালাগে দেই। দুখীয়া ঘৰলৈ আহি দুখীয়া ঘৰত তুমি আজি কি ৰূপে এই ভগা বহাত পদধূলা পেলাইছাহি আমি একো নাজানো। আমি হৈছোঁ কলিৰ মলমতী নৰজীৱ। গতিকে দুপৰীয়া উঠতি সাক্ষাৎ দামোদৰ, সন্ধিয়া উঠতি সাক্ষাৎ দামোদৰ, ৰাতিপুৱা উঠতি সাক্ষাৎ দামোদৰ। 3জন 3 সময়ত 3টা ৰূপত আহে। আজি তুমি কোন ৰূপত আহিছা আমি তোমাক চিনি পোৱা নাই। গতিকে আমি তোমাক যি ধৰণে শুশ্ৰূষা কৰিব লাগিছিলে সেই ধৰণে শুশ্ৰূষা কৰিব পৰা নাই। যি পাৰিছোঁ দুখী দুখী অৱস্থাই তুমি সন্তোষ মনে এই অন্নমুঠি বৈকুণ্ঠৰ ভঁৰালৰ প্ৰসাদ। গতিকে তোমাক আমি আগমন কৰি গ্ৰহণ কৰিবলৈ আমি সেৱা ধৰিছোঁ। ইয়াত যদি দিওঁতে থওঁতে বাইকে বচনে আসনে ভূষণে ইয়াত যদি কিবা এটা ভুলকুটি অপৰাধ হৈছে সমস্তখিনি অপৰাধ ক্ষমাদান দি এই অভাগিনী দোকানী চৰণত তোমাৰ ঠাই দি তুমি আজি এই অভাগিনীক কৃপা কৰা। কৃষ্ণ শংকৰ গুৰু মাধৱ। কৃষ্ণ কৃষ্ণ। ভাত খাই উঠাৰ পাছত গুৱা এখন খাবলৈ দিয়া নিয়ম। এয়া মই তোমাক গুৱা দিছোঁ, গুৱাখন তুমি গ্ৰহণ কৰা। হয়, বৰ তৃপ্তিয়ে ভাতকেইটা খালোঁ দেই, কিবা এটা ভাল লাগিল মানে সঁচাকৈ। মানে আচলতে ভাতটো মাছ মাংস বুলি জুতি কথা নাই, অন্তৰৰ পৰা যদি দিয়া হয় যিকোনো বস্তু তাকে বহুত মানে অমৃত যেন হয় ন, অনুমান হয়। সঁচাকৈ ধন্যবাদ আপোনাক। কিবা এটা আছে ন সংস্কৃত শ্লোক এভাগ, অন্নদাতা সুখী ভৱ বুলি। ভগৱানে আপোনাক দীক্ষায়ো কৰক দেই। দিয়ক তামোল এখন খাম।